আদিলেকু বুলি কয় আৰু ওপৰলেকু আদিলেকু বুলি কয় আৰু গাঁওখন এনেকা 30-35 ঘৰ মানুহ হ'ব। আমাৰ অসুবিধাটো আগৰ পৰা অসুবিধা হৈ আছে বাৰু, বহুত বছৰৰ পৰা ইয়াত চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা পোৱা নাই। বৰ্তমান PMYটো বিলকুল ইয়াত নীল হৈ আছে আৰু প্লাছ ৰাস্তা পদূলি চাইছে আৰু যেনেকা আছে আৰু চৰকাৰী লেট্ৰিনটো নাই পোৱা। খোৱা পানীৰ সমস্যাটো চাইছে আৰু এখন মাত্ৰ আছে পোৱা, তাৰ পৰা ৰাইজে অলপ অলপ খায় আৰু গোটেই চুবুৰী মানুহ খায় আৰু আচল কথাটো কৈ দিছো আৰু পানী এসপ্তাহমান যেনে তেনে চলিলে, তাৰপিছততো নাইকিয়া হৈ গ'ল। এতিয়া এইটোতো যেতিয়া নতুনকে লগাইছিলে তেতিয়া এসপ্তাহমান চলিলে, আহিছে ভালকে আহিলে বাৰু, তাৰপিছততো নাইকিয়া হৈ গ'ল এনেকাই হৈ গ'ল আৰু বনে হৈ গ'ল। পাইপ কেইটা আছে বাৰু বৰ্তমান, কিছুমানটো নাইকিয়া হৈছে। এইটো 2 বছৰ বেছি হ'ল চাগে, 2 বছৰ আগত এসপ্তাহমান দিছিলে। এসপ্তাহমান কণ্টিনিউ দিছিলে দিয়াটো, তাৰপিছত বন্ধ হৈ গ'ল। তাৰপিছত পানী অহা বন্ধ আৰু পাইপ বিলাক বৰ্তমান কিছুমানটো ভাঙিছে। বৰষুণ দিলেতো বহুত লেতেৰা হয়, অহা যোৱা কৰিবলৈ এম্বুলেন্সটো সোমাব নোৱাৰিব ইয়াত। ৰাস্তা ইয়াত গাড়ী ঘূৰাবলৈ অসুবিধা, বোকা। জনপ্ৰতিনিধিটো এতিয়াতো যেতিয়া ইলেকশ্যনৰ সময় আহে তেতিয়াতো আহে বাৰু, যেতিয়া চৰকাৰৰ ফালৰ পৰা সা সুবিধা দিমগে বুলি কৈ কিনে যায়, ইলেকশ্যনত যোৱাৰ পিছত পাত্তা নিদিয়া হৈ যায়। পঞ্চায়ত ইলেকশ্যন আছে বৰ্তমান হ'লে কি যিদিনা জিঅ'টেক মাৰিছে তাত এনে হাৱাকে জিঅ'টেক মাৰালে কিয় মাৰিছে, তাত নেটত দিছে নে দিয়া নাই নাজানো আৰু অকল জিঅ'টেক মাৰিছে বুলি এনে হাৱাকে গুচি গ'লগে। এনেকুৱা বছৰে বছৰে মাৰে থাকে, ক'লে ইয়াত পোৱাৰ যোগ্য নাই বুলি কৈ দিয়ে। বাছিগে আকৌ ইহঁতে চৰকাৰৰ ফালৰ পৰা চবৰ লিষ্ট আহেগে আহাটো, কিন্তু ইয়াৰ যিটো নেকি মেইন মানুহবিলাক নিজৰ মানুহবিলাক অলপ চাই কিনে দিয়ে, যিটো নেকি মানে নিজৰ মানুহ নহয় এইবিলাক চাইডত থৈ দিয়ে আৰু। আমাৰ গাঁও ওপৰলেকু। কোনটো পঞ্চায়তৰ পৰা এইটো কেমিজিপি। আপোনালোকে খোৱা পানীৰ ব্যৱস্থা কেনেকা আছে? আমাৰ কুঁৱা পানী দূৰ আছে, নাই। জল জীৱন আছে নাই? নাই। পাইপ লগাইছে? পাইপ একো নাই। পাইপ লগাইছে নেকি? লগাই নাই। পানী ওলোৱা নাই। পাইপটো আছে? পাইপটো আছে, পানী ওলোৱা নাই। কেতিয়া লগাইছে পাইপটো? বহুত লগাই চাইছো আৰু গৰা কহনীয়া আমাৰ গাঁৱত বহুত ডিষ্টাৰ্ব। এতিয়া পানীটো আপোনালোকে ক'ৰ পৰা খাই আছে? আমি ইয়াত দূৰৰ পৰা যেনে তেনে কুঁৱাৰ পৰা যেনে তেনে তুলিকাই আছো। কিমান 12 ঘৰ নেকি, 12 ঘৰ ওপৰলেকু। আমাৰ অসুবিধা পানী আৰু আলি পদূলি আৰু এইটো গৰাখহনীয়া আৰু আমাৰ পানীটো বেছি প্ৰব্লেম, আৰু আমি ঘৰ পোৱা নাই আৰু এইটো লেট্ৰিন চেট্ৰিন পোৱা নাই। আমি জংঘলতে আমি লেট্ৰিন কৰে আৰু পানীটো আমি পোৱা নাই, পানীৰ কাৰণে আমি বহুত অসুবিধা। আমি যেনে তেনে আৰু দূৰৰ পৰা গোলা পানী লৈ কিনি, কুঁৱাৰ পানী লৈ কিনি, দূৰ পৰা লৈ কিনি আমি খাই একটা কুঁৱাত পায় 10-12 ঘৰ মান হ'ব নেকি গোলা পানী এনেকা কুঁৱাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।